95 হৈছে মানে আৰু 5 কিলোমিটাৰ বাকি আছে 1.5 লাখ হবাক লাগি আজি সেলিব্ৰেশন নহল আগালি হয়তো সেলিব্ৰেশন হ'ব যেহেতু 5 কিলোমিটাৰ আৰু ইয়াৰ পৰা মোৰ ঘৰ 2 কিলোমিটাৰ মহাদেৱ এতিয়া বৰ্তমান আছো আমাৰ ৰঙিয়া শিৱ মন্দিৰত মানে কি হৈছে এইবাৰ মানে বাবাই কোনো ধৰণৰ মানে সাথ দিয়া নাই ক'তো যাৱাৰ কাৰণে সুবিধা দিয়া নাই ক'তো একো কৰিব দিয়া নাই আৰু আজি বাবা ধাম যোৱাৰ কথা আছিল কিন্তু বাবা ধাম যোৱা প্ৰগ্ৰেমটো কেনচেল হৈ গ'ল সেইটো কাৰণতে ভাবিছোঁ আজি শাওনৰ লাষ্ট সোমবাৰ বুলি অলপমান শিৱ মন্দিৰত আছোঁ আহি কিনে অলপ দৰ্শন কৰোঁ আৰু আপোনালোকক দেখুৱাই দিওঁ বঢ়িয়াকৈ শিৱ মন্দিৰৰ পৰিৱেশ ইয়াতে জুলেন আহি আছে জুলেন সেইটো কাৰণত মানে ইয়াতে পুৰা একদম মিনা বজাৰ চিনা বজাৰ আৰম্ভ হৈ গৈছে আৰু আপোনালোকে যদি জানে ৰঙিয়াত জুলেন মানে চলে বুলি আৰু যদি চাবা আহিব ইচ্ছা কৰে আহিব পাৰে আৰু এতিয়া বৰ্তমান যাই আছোঁ শিৱ মন্দিৰৰ ভিতৰত যোৱাৰ আগতে ৰাস্তাৰ পৰা বঢ়িয়াকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ ৰ'ব মানে ইয়াতে বঢ়িয়াকৈ বাইক চাইক থলোঁ আৰু থৈ কিনে এতিয়া বৰ্তমান যাওঁ মন্দিৰৰ ভিতৰত দেখি আৰু এফালে চাওক পুৰা মানুহ ভৰ্তি হৈ গৈছে মানে আজি লাষ্ট না সেইটো কাৰণত পুৰা মানুহ আহি গৈছে আৰু এফালে দেখা পাইছে পুৰা বঢ়িয়াকৈ ফুলৰ দোকান আহি গৈছে ইয়াতে বঢ়িয়াকৈ ফুল ধূপ চাতি গোটেইখিনি ললি হ'ল লৈ কিনে বঢ়িয়াকৈ মন্দিৰৰ ভিতৰত যাই কিনে পূজা দিলি হ'ল আৰু বঢ়িয়াকৈ ল'ব লাগে ময়ো আৰু লৈ কিনে ধুনীয়াকৈ পূজা দি আহোঁ এয়া লৈ ল'লোঁ ধুনীয়াকৈ কেইটাৰ পৰা আহি আছা ইয়াতে ইচ্ছে আছা কেনে ভাল চব্জি না হা মানে মন্দিৰৰ মেইন গেটখন বন্ধ আছে মানে কাষত আৰু এখন গেট আছে সৰু গেট সেই গেটখনে খোলা ৰাখছি কিবা জুলেনৰ কাৰণে সেইটো বন্ধ কৰিছে কিজানি আৰু এইবিলাক মিঠাইৰ দোকান আহি গৈছে জুলেনৰ কাৰণে আৰু এইখিনিতে মানে বহুতে মানে চাকি ধূপ গোটেইখিনি জ্বলাই আছে আৰু যিহেতু মন্দিৰৰ ভিতৰত ইমান চাকি ধূপ জ্বলোৱাটো সম্ভৱ নহয় তো একদম ধুনীয়াকৈ এই গছডালৰ গোৰতে ধুনীয়াকৈ চাকি ধূপ জ্বলোৱাৰ ব্যৱস্থা আছে আৰু এইফালে আমিও বঢ়িয়াকৈ জ্বলাবৰ কাৰণে আহি গ'লোঁ আৰু চাওক না কিমান পাত বেলপাত ফুল ধূপ একদম ভৰ্তি হৈ গৈছে চাকি ভৰ্তি হৈ গৈছে এই আৰু পৰিৱেশ ভাল লাগে আৰু আহি সোমবাৰ বুলি আৰু মই বঢ়িয়াকৈ ধূপ চাকি ফুল গাখীৰ দি কিনে বাবাক এই পবিত্ৰ শাওণ মাহত ধুনীয়াকৈ সেৱা জনালোঁ মানে চব আৰু ভালে কুশলে ৰাখি যাতে গোটেই অসমবাসী গোটেই পৃথিৱীবাসীৰে ভাল হওক আৰু মোৰো হেঁপাহ আছিল বহুত জেগাত যোৱাৰ মানে প্লেনিং আছিল প্লেনিংবিলাক ছাকচেছ নহ'ল কি কৰিব আৰু বাবাই মাতা নাই হয়তো নেক্সট বছৰ যদি মাতে যাম আৰু এফালে আমাৰ বিন্তিহঁতে একদম বঢ়িয়াকৈ বাবাৰ কাষত চেলফি উঠি আছে হয় না বিন্তি নিহাৰিকা আছে বিন্তি আছে কেতিয়া আহিলা নাই দেৰি হ'ল আৰু কোন আছে এইগিলা তোমাৰ ফ্ৰেণ্ড নেকি ফ্ৰেণ্ডগিলা লাজ কৰিছি দেখোন কিয়া লাজ কৰিলে নহ'ব দা আৰু এইবাৰ আহি গৈছোঁ বঢ়িয়াকৈ মূল মন্দিৰ দৰ্শন কৰাৰ কাৰণে আৰু এই মন্দিৰৰ ভিতৰতে বৰ্তমান ফটা ৰুটা দি আছে আৰু ইয়াতে আয়তীসকলে নাম প্ৰসংগ কিবা কিবি ধৰি আছে এই আৰু পৰিৱেশ মানে সোমবাৰ বুলি আয়তীসকলে পূৰা বঢ়িয়াকৈ ওলাই আহিছে নাম প্ৰসংগ কৰি আছে আৰু এতিয়া দেখা পাইছে আপোনালোকে শ্ৰী শ্ৰী মৃত্যুঞ্জয় শিৱ মন্দিৰ ৰঙিয়া আৰু বহুত মানুহ হয় দিয়ক মানে এই মন্দিৰটোত বিবাহ হয় তাৰপিছত চিৰকৰণ হয় তাৰপিছত অন্নপ্ৰসন্ন হয় মানে গোটেইখিনি কৰ্মই হয় আৰু একদম মজা পৰিৱেশ আৰু এইফালে চাক পূৰা মানুহৰ ভিৰ মানে চব সেৱা কৰি মানে ফুটা লোৱাৰ কাৰণে এইবিলাক ভিৰ আৰু তলত বঢ়িয়াকৈ পুৰোহিত আছে পুৰোহিতে ফুটা দি আছে আৰু এনেকৈ মানুহগিলা এটা এটাকৈ বঢ়িয়াকৈ সোমাই যাই আছে আৰু ছাইডতো আছে কিজানি ব্যৱস্থা আগতে চাই লওঁ পৰিৱেশবিলাক বঢ়িয়াকৈ বঢ়িয়াকৈ সেৱা চেৱা কৰি ল'লোঁ লৈ কিনে এতিয়া বৰ্তমান যাই আছোঁ কাৰণ তাৰমানে আৰু বহুতখিনি কাম আছে আৰু এতিয়া বৰ্তমান মন্দিৰকো ধুনীয়াকৈ বাই বাই দিলোঁ আৰু বঢ়িয়াকৈ ওলাই যাব লাগে ঘৰৰ ফালে বৰ্তমান মন্দিৰৰ পৰা আহি কৰি দিলোঁ একদম কাপোৰ চেঞ্জ আৰু এতিয়া বৰ্তমান ওলাই আহিলোঁ বাইক চাইক দি কিনে আৰু বৰ্তমান আছোঁ হাৱৈ ৰাস্তাত মানে এইটো নলবাৰী চাইডে যাই আছোঁ বৰ্তমান মই একচুৱেলি মই যাই আছোঁ গুৱাহাটী কিন্তু নলবাৰী হৈ কিনে মই যাই আছোঁ গুৱাহাটী তো গুৱাহাটী কেনেকৈ যাওঁ আৰু কিয় যাওঁ আপোনালোকৰ ভিডিঅ'টো অলপমান চাই থাকক চাই থাকিলে গোটেইখিনি বুজি পাব আৰু বৰ্তমান চাওক কি ধুনীয়া নাজাৰা মানে অলপমান ৰ'দ দিছে দিয়ক মানে বৰষুণ দি মানে ৰ'দ দিছে ৰ'দটো ইমান কাঢ়া নহয় মানে বঢ়িয়া আৰু পৰিৱেশটো হেলমেটটোৰ কথা কি ক'ব হেলমেটটো কাৰ মই নিজেও নাজানো মানে মোৰ এক্সিডেণ্ট হোৱাৰ পৰা যিটো মোৰ হেলমেট হৰে গ'ল না সেইটোৰ পৰাই মানে মানুহ হেলমেটৰ মানে একদম মানে গতি লগা নাই কি ক'ব আৰু এই নাই মানে এইটো হেলমেটে পিন্ধি পেলাই আছোঁ আৰু কাৰ হেলমেট মই চিনি নাপাওঁ তো আপোনালোকে যদি কোনোবাই চিনি পাইছে হেলমেটটো কমেণ্ট কৰি জনাব কাৰোবাৰ যদি মোৰ তাতে নিব আহিব আৰু কি আৰু হেলমেটটো দিয়ে দাম আৰু কিন্তু প্ৰমাণ দিব লাগিব দিয়ক আপোনাৰ বুলি আৰু এইফালে বৰ্তমান হাৱৈ আহি পেলাই পাই গ'লোঁ বঢ়িয়াকৈ খগৰাপাৰ মানে খগৰাপাৰ বৰ্তমান এতিয়া তলৰ ৰাস্তাটো দি যাম যিটো মেডিকেল কলেজত যোৱা ৰাস্তা সেই ৰাস্তাটো দি বৰ্তমান যাই আছোঁ আৰু এটা ল'ৰাক ল'ব লগা আছে ল'ৰাটোকো আপোনালোকে চিনিয়ে পায় মোৰ ভিডিঅ'ত আগে পিছে দেখিয়ে থাকে তাক বঢ়িয়াকৈ ল'ম আৰু বঢ়িয়াকৈ ওলাই যাম আৰু এইফালে চাওক পূৰা বঢ়িয়াকৈ নাজাৰা আৰু একদম মজা পৰিৱেশ আৰু এতিয়া বৰ্তমান আহিয়ে আছোঁ তো কাৰ বেছি টাইম নালাগে ব্লগ বেছি কৰি থকা নাই আৰু বৰ্তমান পাই গ'লোঁ আমিনগাঁও আৰু মানে কি হাজো হৈ কিনে আছোঁ একচুৱেলি মই আমাৰ যিটো মেডিকেল কলেজৰ ৰাস্তা সেইটো ৰাস্তাটো পূৰা চিধা উঠি দিছোঁ একদম
কলিতাকুছিৰ ওচৰত আৰু কলিতাকুছিৰ ওচৰৰ পৰা আহি গ'লোঁ বৰ্তমান আমিনগাঁও পালোঁ আৰু এফালে মোৰ গাড়ী আপোনালোকক এটা বস্তু দেখাই আছোঁ আৰু চেলিব্ৰেশ্যন কৰিব পৰা হৈছে গাড়ী মোৰ বোলে চাওক চাওক চেক কৰক চাওক আৰু 120 কিলোমিটাৰ লাগে হয়তো আজিও চেলিব্ৰেশ্যন হৈ যাব পাৰে 1.5 লাখৰ তো কি হয় কি নহয় গম নাপাওঁ আৰু বৰ্তমান এফালে যাব লাগিব এফালে বৰ্তমান শৰাইঘাট দলং আছে আৰু এফালে আমাৰ ৰাজু ভাই আহি আছে একচুৱেলি ইয়াৰে কিবা এটা অসুখ হৈছে সেইকাৰণে ইয়াক ডক্টৰৰ তাতে আনি আছোঁ আৰু কি হৈছে তোৰ হাতৰ অসুখ ইয়াৰ অলপমান তাৰমানে হাতৰ অসুখ হৈ আছে তো ডক্টৰক দেখাই লওঁ কি হয় কি নহয় আৰু এতিয়া যাই থাকোঁ বলক আৰু যিহেতু আমি বৰ্তমান যাই আছোঁ ৰিয়াবাৰী তো সেইকাৰণে আমি বাহিৰেদি আহি আছোঁ আৰু বাহিৰৰ ৰাস্তা চাওক না বাপৰে বাপ গুলি হৈ গৈছে গুৱাহাটীৰ ৰাস্তা বুলি ক'বাই নোৱাৰি একদম গুলি স্পীডত যাই থাকিব পাৰি গুলিৰ দৰকৈ যাই থাকিব পাৰি একদম ৰাস্তা 3 লেন বুলি নে কি বুলি কয় এইটো 6 লেন নেকি এই 6 লেন ৰাস্তা দিয়ে যাই আছোঁ দৰকাৰ বঢ়িয়াকৈ এতিয়া গড়চুক অভিমুখে যাই আছোঁ গুৱাহাটী বুলি ক'লে ইয়াত ট্ৰাফিক জাম থাকবই সেইকাৰণে ট্ৰাফিক জামৰ কথানো কি ক'ম সেইকাৰণে অলপমান আপোনালোকক দেখাই দিলোঁ ট্ৰাফিক জাম কেনে ধৰণৰ হয় মানে এনেকুৱা ভয়ানক ট্ৰাফিক জাম লাগছিল না মানে কি ক'ব আৰু উৱাৰ গাড়ীও যাব পৰা নাই শুৱাৰ গাড়ীও যাব পৰা নাই এতিয়া মই বৰ্তমান যাই আছোঁ বিৰুবাৰীত যিখন ফ্লাইঅভাৰ নতুনকৈ বনাইছে সেই ব্ৰিজখনৰ ওপৰত দি আৰু এইখন মই প্ৰথমবাৰ যাই আছোঁ যদিও গুৱাহাটী বেছিকৈ আহি থাকোঁ আৰু আমাৰো লোকেশ্যনটো এই ব্ৰিজখনৰ তলতে আছে তাৰমানে আমি আগেদি আকৌ ঘূৰিব লাগিব ইউটাৰ্ণ হৈ ঘূৰি কিনে আৰু ব্ৰিজৰ তলত দেখি আহিব লাগিব তাৰমানে সিপাৰৰ পৰা ইপাৰক লাগি আহিলোঁ না অলপ ব্ৰিজখন লাম্বাও আছে তাৰমানে একদম বিৰুবাৰীৰ পৰা একদম পাই যায় ৰিয়াবাৰী তো ৰিয়াবাৰী বৰ্তমান সোমাই আৰু এইটো হৈছে ডক্টৰৰ চেম্বাৰ মানে কি হৈছে অশোক কইল আপোনালোকে চাগে বহুতে জানেই অশোক কইল ডক্টৰ আৰু ৰিয়াবাৰীত বহে এইখন চাইনবোৰ্ড আপোনালোক ভালকৈ দেখাই আছোঁ বাৰু আপোনালোকে বঢ়িয়াকৈ স্ক্ৰীনশ্বট মাৰি থৈ দিব কেতিয়াবা হয়তো দৰকাৰ হ'ব পাৰে আৰু বহুতে নাম্বাৰ বিচাৰি কিনে একদম মাথা ঘামাই থাকে তো দেখছি না চাইনবোৰ্ডখন বঢ়িয়াকৈ দেখাই দিছোঁ স্নায়ুৰোগ বিশেষজ্ঞ অশোক কুমাৰ কয়েল মানে বহুতে বিচাৰি দিয়ক আৰু নাম্বাৰটো সেইকাৰণে স্ক্ৰীনশ্বট মাৰি থৈ দিয়ক এটাই বহে বৰ্তমান 1-2 হৈ গ'ল হৈ কিনে বৰ্তমান আহি আছোঁ আৰু আমিনগাঁৱৰে আপোনালোকে দেখাই পাইছে আৰু এতিয়া বৰ্তমান আহি আছোঁ ৰঙিয়া হৈ মানে হাজো ৰাস্তা দি গাড়ী চলাব অলপমান যাব পাৰি আজিকালি পৰা গাড়ী আহি আৰু এফালে পুৰা একদম ৰঙিয়াৰ ফালে এতিয়া বৰ্তমান যাই আছোঁ আৰু একো ঘৰত থ'ব যাব লাগিব ঐ ডাক্তৰে কি ক'লাক তোক ডাক্তৰে কি ক'লাক ডাক্তৰে আৰু বেছিকৈ মুখ খাব দিছে ডাক্তৰে কি কৈছে না এম্বুলেন্স কেন এক্সিডেন্ট এখন নচা গতি হৈছে মোৰ যিয়ে নহওক এতিয়া বৰ্তমান আমি ইয়াতে কিবা খাবাক লাগি কৈছোঁ কিন্তু খোৱাৰ কাৰণে একো বস্তু নাই বোলে হোটেল বন্ধু আৰু এইখিনি হোটেলত মই সময় প্ৰায় আপোনালোকে দেখাই পায় এতিয়া বৰ্তমান ঘৰত যাই থাকোঁ আৰু এফালে বৰ্তমান আহি পাই গ'লোঁ গুৱাহাটীৰ পৰাই তাৰমানে কি ৰাজুকো ঘৰত থৈ আহিলোঁ থৈ আহি কিনে বৰ্তমান পাই গ'লোঁ মোৰ নিজৰ চখ আৰু এফালে যি হোটেল খুলিছিল আপোনালোকক মই দেখুৱাইছোঁ আগতে মোৰ বাইকৰ কিলোমিটাৰটো আপোনালোকক দেখাই দি আছোঁ তাৰমানে কি মোৰ একচুৱেলি মোবাইলত চাৰ্জ নাই সেইটো কাৰণে মানে ক্লাছ জ্বলাব পৰা নাই সেইকাৰণে অলপ আন্ধাৰ হৈ আছে আৰু এফালে মোৰ বাইকৰ কিলোমিটাৰ দেখা পাইছে আপোনালোকে এয়া চাওক 95 হৈছে মানে আৰু 5 কিলোমিটাৰ বাকী আছে 1.5 লাখ হ'বাক লাগি আজি চেলিব্ৰেশ্যন নহ'ল অহাকালি হয়তো চেলিব্ৰেশ্যন হ'ব যিহেতু 5 কিলোমিটাৰ আৰু ইয়াৰ পৰা মোৰ ঘৰ 2 কিলোমিটাৰ গতিকে মোৰ আজি চেলিব্ৰেশ্যন কমপ্লিট নহয় নেক্সট ব্লগত আপোনালোকক মই পুৰা বঢ়িয়াকৈ চেলিব্ৰেশ্যন দেখাই আছোঁ মোৰ বাইকৰ 1.5 লাখ কিলোমিটাৰৰ